নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুলাই মাহৰ ৰাশিফলৰ বিষয়ে জনাই আছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা তুলা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাই আহিছোঁ। গতিকে যদি আপুনি নিজৰ ৰাশিফল চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিবোৰ চাই ল'ব পাৰিব। আজি অৱশ্যে আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই জুলাই মাহটোত কি কি শুভ পৰিৱৰ্তন পৰিলক্ষিত কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত ৰাহু থাকিব, পঞ্চমত শনি থাকিব, সপ্তমত শুক্ৰ থাকিব। গতিকে বিশেষকৈ ৰাহু শনিতকৈ শুক্ৰ গ্ৰহই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰিব, কাৰণ আপোনাৰ বৈবাহিক ক্ষেত্ৰত মধুৰতা আনিব যদি বিবাহিত ব্যক্তি। যদি বিবাহৰ উপযুক্ত তেতিয়াহ'লে অনাগত দিনত বৈবাহিক কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা আহি পৰিব। প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা লৈ আনিব। লগতে যিহেতু শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, গতিকে আপোনাৰ এই মাহটোত সৌন্দৰ্য পাতিত বৃদ্ধি হৈ পৰিব। সৌন্দৰ্যই আনক প্ৰভাৱিত কৰিব পাৰিব। বিশেষকৈ আপুনি আপোনাৰ কথা, আপোনাৰ ব্যক্তিত্বৰে আনক আকৰ্ষিত কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। বিশেষকৈ শুক্ৰৰ যিবোৰ ব্যৱসায় থাকে সেই ব্যৱসায়ত লাভালাভৰ পৰিমাণ এই মাহটোত বেছি দেখা পোৱা গৈছে। লগতে যিহেতু বৃহস্পতি আৰু ৰবিৰ সংযোগ অষ্টম স্থানৰ সৈতে হ'ব, যিটো ক্ষেত্ৰত আপোনাক আধ্যাত্মিক কৰি তোলা দেখা যাব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বাঢ়িব, কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ আপুনি কৰ্মত গ'লেই হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। একেদৰে কিন্তু আপোনাৰ যিহেতু দ্বিতীয় স্থানত বৃহস্পতি ৰবিৰ পূৰ্ণ দৃষ্টি থাকিব, দ্বিতীয় স্থান হৈছে ধনৰ স্থান। গতিকে ধনৰ স্থানত বৃহস্পতি গ্ৰহৰ আৰু ৰবিৰ দৃষ্টিয়ে চৰকাৰী ক্ষেত্ৰত ভাল ফলাফল লৈ আনিব, কাৰণ আপোনাৰ ধন টকা পইচাৰ চৰকাৰী দিশৰ ফালৰ পৰা আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। হাতত ধন সঞ্চয় কৰিব পাৰিব আৰু আত্মবিশ্বাস আৰু মনোবল বাঢ়িব। আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব, কাৰণ যিহেতু বৃহস্পতি ৰবিৰ সংযোগ আপোনাৰ দ্বিতীয় স্থানৰ সৈতেও থাকিব, যিটো কাৰণত আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। অকণমান ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে, বিশেষকৈ তীৰ্থ ভ্ৰমণ নতুবা আধ্যাত্মিক স্থললৈ হয়তো যাত্ৰা এই মাহটোত হ'ব পাৰে। ইয়াৰ উপৰি বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে বন্ধুৰ সৈতে মিত্ৰতা বৃদ্ধি কৰা পৰিলক্ষিত হ'ব, কিন্তু খৰচ অকণমান হ'ব। খৰচৰ মাত্ৰা মাজে সময়ে অকণমান বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও যিহেতু ভাগ্যস্থানত বুধ গ্ৰহ থাকিব, গতিকে ভাগ্যস্থানত বুধ গ্ৰহ যেতিয়াই স্থিতি হয় তেতিয়াই সোনকালে ভাগ্যৰ ফলাফল লাভ কৰা দেখা যায়। গতিকে আপোনাৰ বাবেও এই মাহটোত বুধ গ্ৰহই এক ভাগ্য পৰিৱৰ্তনকাৰক হিচাপে পৰিগণিত হ'ব। গতিকে হঠাৎ কিবা ভাল খবৰ এই মাহটোত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰ পিতৃৰ কিবা সুখবৰো হয়তো এই মাহটোত লাভ কৰিব পাৰে। আৰু যিহেতু তৃতীয় স্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে ভাতৃ ভগ্নীৰ সহায়ত, ভাতৃ ভগ্নীৰ উপদেশত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ আহি পৰিব আৰু হঠাৎ ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। অৱশ্যে কৰ্মক্ষেত্ৰত যিহেতু মঙল আৰু কেতুৰ সংযোগ হৈ আছে, যিটো কাৰণত কৰ্মত অকণমান ধৈৰ্য কমিব, কিন্তু যিসকল ব্যক্তিয়ে মেডিকেল লাইনৰ সৈতে জড়িত হৈ আছে, ডিফেন্সৰ কাৰণে আগবাঢ়ি আছে, তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শুভ মাহ, কাৰণ তেনে ক্ষেত্ৰত বিশেষ এক সুফল প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। গতিকে মঙল গ্ৰহক অকণমান আপুনি পাৰিলে বলি কৰাৰ চেষ্টা কৰিব। প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব আপুনি মঙল গ্ৰহৰ শুভ ফল নিশ্চয় লাভ কৰিব। যিহেতু কৰ্মস্থানত মঙল গ্ৰহই এক বিশেষ সুফল প্ৰদান কৰে আৰু চৰকাৰী ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা তেনে ক্ষেত্ৰত বেছি আহি পৰে। আৰু
কেতু মঙ্গলৰ সংযোগে অৱশ্যে আকস্মিক কৰ্মপ্ৰাপ্তিৰ এক বিশেষ যোগ লৈ আনিব। গতিকে এই মাহটোত আপোনাৰ আকস্মিক হঠাৎ কৰ্ম লাভ কৰাৰ এক সম্ভাৱনা পৰিলক্ষিত হৈছে। আৰু যিহেতু শিক্ষাস্থানতো মঙ্গল কেতুৰ এক দৃষ্টি থাকিব, যাৰ বাবে অকণমান ধৈৰ্য হয়তো মাজে সময়ে কমিব পাৰে। পঢ়িবলৈ আগবাঢ়িলেও হয়তো কিছু সময় আগবঢ়াৰ পিছতো অকণমান ধৈৰ্যৰ পৰিমাণ কম হ'ব পাৰে। কিন্তু কেতুৰ দৃষ্টি যিহেতু দ্বিতীয় স্থানত থাকিব, যাৰ বাবে আপুনি কিবা ক'ব নলগীয়া কথা ক'লে হয়তো শত্ৰুতা বাঢ়িব পাৰে। গতিকে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব, যিকোনো কথা বতৰা কোৱাৰ পৰা দূৰত থাকিব। বাকী কিন্তু কেতুৱে আপোনাৰ ঘৰ সংসাৰত সম্পত্তি বৃদ্ধি কৰোৱা দেখা যাব। মাজে সময়ে হয়তো আকস্মিক সম্পত্তিৰ আগমন ঘৰত হ'ব পাৰে। ৰোগ ব্যাধিৰ ক্ষেত্ৰত কিন্তু অকণমান খৰচ আপুনি কৰিব লাগিব। এই মাহটোত খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি অকণমান প্ৰতি মঙলবাৰে প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰা আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে দেখিব আপুনি অশুভ প্ৰভাৱৰ পৰা যথেষ্টখিনি মুক্তি লাভ কৰিব। গতিকে একমাত্ৰ হনুমান চালিচাই আপোনাক এই অশুভ প্ৰভাৱৰ পৰা যথেষ্ট পৰিত্ৰাণ পোৱা দেখা যাব। কিন্তু বিশেষ শুভ গ্ৰহসমূহৰ ভিতৰত এই মাহটোত শুক্ৰ আৰু বুধ এই দুটা গ্ৰহই আপোনাক সম্পূৰ্ণ মাহটোত শুভ ফল প্ৰদান কৰিব। কাৰণ শুক্ৰ যিহেতু সপ্তমত থাকিব, সপ্তম স্থান হৈছে ব্যৱসায় বাণিজ্যৰ স্থান, বিবাহিত ব্যক্তিৰ স্থান। গতিকে সপ্তম স্থানে আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আনিব, ব্যৱসায় বাণিজ্যত ভাল ফলাফল দিব। আপোনাৰ ৰাশিৰ ওপৰতো যিহেতু শুক্ৰ গ্ৰহৰ দৃষ্টি থাকিব, যাৰ বাবে হয়তো অকণমান আপুনি যিকোনো বস্তু পচন্দ নহ'ব, খুব লাক্সাৰিয়াছ বস্তুহে আপোনাৰ পচন্দ হোৱা দেখা যাব। গতিকে যদি কিবা বস্তু ক্ৰয় কৰিবলগীয়াও থাকে, তেতিয়াও এই ৰাশিৰ ব্যক্তিসকলে ভাল ভাল বস্তুসমূহে পচন্দ কৰা দেখা যাব। অকণমান চাফ চিকুণ হৈ থকাও পৰিলক্ষিত হ'ব। গতিকে খুব চাফ চিকুণ পৰিপাটি হৈ থকা এই মাহটোত এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আৰু বুধ গ্ৰহৰ বিশেষ কৃপাত এওঁলোকৰ উচ্চ শিক্ষাৰো এক বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে যদি আপুনি উচ্চ শিক্ষা লৈ আছে, তেতিয়াহ'লে দেখিব এই মাহটোত উচ্চ শিক্ষাত ভাল ফলাফল লাভ কৰিব। অকণমান অৱশ্যে কাম বন কৰিবলৈ ইচ্ছা কমিব। মাজে সময়ে হয়তো মনত কাম কৰিবলৈ ইচ্ছা অকণমান নোহোৱা হ'ব পাৰে। গতিকে মনৰ যদি সেই ভাৱবোৰ দূৰ কৰিব পাৰে, দেখিব বাকী অন্য ক্ষেত্ৰত বুধ গ্ৰহেও আপোনাক শুভ ফল প্ৰদান কৰা দেখা যাব। বিশেষকৈ ধাৰ্মিক যাত্ৰাই আপোনাক কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰোৱা এই মাহত দেখা যাব। গতিকে ক'ৰবাত যদি ধাৰ্মিক যাত্ৰা কৰে, ক'ৰবাত মন্দিৰেই হওক নতুবা যিকোনো স্থানলৈ যদি যায়, তেতিয়া দেখিব আপুনি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে নতুবা ভাল ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে আশা কৰিছোঁ জুলাই মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।